আজি ব্লগটো অংকুৰে আৰম্ভ কৰিছে মোৰ ফালৰ পৰা গুড মৰ্ণিং অসম আৰু অংকুৰে ব্লগ বনাই আছে কেনেকৈ বনাইছে মই নেজানো বা চাই ল'ব আজি তাই কেনেকৈ ব্লগ কৰে আজি ল'ৰাটোক বৰ ধুনীয়া লাগিছে ন ৰাতিপুৱাতে শোৱাৰ পৰা উঠি গা ধুৱাই দিলোঁ গা ধুই মেলি ফ্ৰেছ হয় আৰু ব্লগ বনাই আছে সেয়া জোনদাও আহিলে ৰাতিপুৱা কাপোৰ কেইটামান মেলি দিলোঁ ধুই মেলি আৰু দীপশিকা দৌৰিব অংকুৰে আছে অংকু কেনেকৈ হিৰ লাগিছে চাই ল'ব দেই অংকুৰ আৰু জোনদাই পূজাৰী কেইটামান আহিছে বোলে তালৈ দৌৰি গ'লগৈ চাবলৈ আমাৰ অংকুৰে কি কৰিলে জানো এই পূজাৰীকেইটা ঘৰলৈ মাতি লৈ আনিলে তাৰ ময়ো ভাবিলোঁ চাউল আৰু শাক অলপ পইচা দি দিওঁ বুলি সেই অংকুৰে খিচিৰি খাম বুলি ক'লে খিচিৰি বনাই দিলোঁ আলু ভাজি আৰু খিচিৰি অংকুৰে খুব ভাল পায় খিচিৰি খাই চাই লওক আৰু ওচৰৰে বাইদেউজনৰ ঘৰত যাওঁ বুলি ওলালোঁ ৰিংকু আৰু মই বাইদেউক লগ পালোঁ তথাপি আমি ইমান নবহিলোঁ ক'ৰবাত যায় বুলি কোৱাৰ কাৰণে ঘৰলৈ গুচি আহিলোঁ ৰিংকু আৰু মই ওচৰৰ বাইদেউ এজনৰ কাষতে থকা বাইদেউ এজনৰ ঘৰত বহিলোঁ ভিনি আৰু দেখিলোঁ বাইদেউক দেখিলোঁ আৰু কাষেদি আহি আছিলে গোপিনীসকলকো আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ নামঘৰটো ভাঙি থকাৰ কাৰণে গোপিনীসকলে পূজা কৰিবলৈ গৈছিলে আজি ব্লগটো যদি ভাল লাগিলে ইমানতে সমাপ্ত বাই বাই